নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই নৱেম্বৰ মাহৰ ৰাশিফলৰ ৰাশিসমূহৰ ফলদানৰ বিষয়ে আৰু তাৰ লগতে এই মাহটোত এটাকৈ পূৰ্ণিমা আৰু অমাৱস্যাৰ সকলো বিষয়ে মই আপোনালোকৰ মাজত আজি কৈ যাম। এইবাৰ আহিলোঁ মই ধনুৰাশিৰ জাতক জাতিকাসকললৈ। ধনুৰাশিৰ জাতক জাতিকাৰ এই মাহটোত যথেষ্ট দেহপীড়া দেখা পাইছোঁ। শিক্ষাত যথেষ্ট বাধা আছে আপোনালোকৰ, কিন্তু তাৰ মাজত প্ৰবল ভ্ৰমণৰ যোগো দেখা পাই আছোঁ। এই মাহত কৰ্মপ্ৰাপ্তিৰো যোগ আছে, সম্পত্তি লাভ আছে, ভ্ৰমণত ধন টকা পইচাৰ যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে, শিল্পকৰ্মত যথেষ্ট উন্নতি হ'ব, প্ৰেম কৰাসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক হ'ব আৰু আপোনাৰ শুভ সংবাদ লাভ হ'ব। কিন্তু এই মাহত আপোনালোকৰ অপমান পাব পাৰে, শাৰীৰিক ক্লেশ আহিব পাৰে আৰু ঘৰত গৃহ অশান্তি আহিব পাৰে। যান বাহনৰ ক্ষেত্ৰত যথেষ্ট এই মাহত ভয় আছে, তো সাৱধান থাকিব। বিদ্যাত সন্মান লাভ আছে আৰু অন্য ব্যক্তিৰ সহায় আৰু অৰ্থক্ষেত্ৰত শেষৰ ফালে উন্নতি আছে। তো ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো এটা মিশ্ৰিত ফল প্ৰদান কৰিব আৰু এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকল জাতকৰ চন্দ্ৰ অশুভ ভাৱত বহি আছে, সেইসকল জাতক জাতিকাই যদি শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ পালন কৰে, তেওঁলোকৰ কাৰণে চন্দ্ৰ শুভদায়ক হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি গ্ৰহ অশুভ ভাৱত আছে বা পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিলে শনি অশুভ দুখৰ পৰা শান্তি পাব। ধন্যবাদ। মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক।